এতিয়া বিতং খবৰলৈ আগবাঢ়িছো বৰ্তমান সুস্থ কৰোনাত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ঘৰৰ পৰা প্ৰেৰণ কৰা খাদ্য গ্ৰহণ কৰি আছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ডায়াবেটিছ ৰোগী হোৱাৰ বাবে ঘৰৰ খাদ্য খাবলৈ দিয়া হৈছে তেওঁক চিকিৎসকৰ দলে নিয়মিত পৰীক্ষা কৰি আছে গগৈৰ স্বাস্থ্যৰ 2-3 ছেপ্টেম্বৰত পুনৰ স্বাব পৰীক্ষা কৰা হ'ব কৰোনাত আক্ৰান্ত তৰুণ গগৈ আৰু তাৰ পিছত আশা কৰা মতে সুস্থ হৈ উভতিব পাৰিব ঘৰলৈ জিএমচিএইচৰ অধীক্ষক ডাক্তৰ অভিজিত শৰ্মাই জনাইছে এই কথা 5 বছৰ লগে লগে হেলথ বুলেটিন প্ৰকাশ কৰা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী বৰ্তমান কেনে আছে আমি জানিব পৰা মতে বৰ্তমান সুস্থ অৱস্থাত আছে কৰোনাত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ তেওঁ ঘৰৰ খাদ্য গ্ৰহণ কৰিছে মধুমেহ ৰোগত যেহেতু তেওঁ আক্ৰান্ত ঘৰৰ পৰা প্ৰেৰণ কৰা খাদ্য সেইবাবে গগৈ গ্ৰহণ কৰিছে আৰু লগতে তেওঁক এটা বিশেষ চিকিৎসকৰ দলে নিৰীক্ষণত ৰাখিছে তেওঁৰ স্বাস্থ্যৰ অৱস্থা প্ৰতি মুহূৰ্ততে নিৰীক্ষণত ৰখা হৈছে চিকিৎসকৰ দলে নিয়মিতকৈ পৰীক্ষা কৰি আছে গগৈৰ স্বাস্থ্যৰ 2-3 ছেপ্টেম্বৰত পুনৰ তেওঁৰ স্বাব সংগ্ৰহ কৰা হ'ব আৰু কৰোনাত আক্ৰান্ত তৰুণ গগৈ তাৰ পিছত আশা কৰা ধৰণে যদিহে স্বাব টেষ্টৰ ফলাফলত নিগেটিভ আহে কোভিড নিগেটিভ হোৱাৰ লগে লগে তেওঁ ঘৰলৈ উভতিবলৈ অনুমতি দিয়া হ'ব জিএমচিএইচৰ অধীক্ষক ডাক্তৰ অভিজিত শৰ্মাই জনাইছে এই বিষয়ে Sir, Tarun Gogoi sir, Aju asymptomatic. Oxygen saturation 98% আছে, pulse BP সব normal আছে. তেখেতৰ একো symptoms নাই. আৰু Aju a group of doctors from endocrinology, pulmonary medicine পাইছে তেখেতক আৰু considering his comorbid conditions, he is perfectly normal. নাই তেখেতৰ একো অসুবিধা নাই মানে সুস্থভাৱে তেওঁ এতিয়াও আৰামত আছে ময়ো লগ পাইছোঁ ছাৰক আজি তেখেত সুস্থকৈ আছে শুইছে ভালকৈ আৰু মই ভাবোঁ এনেকৈ থাকিলে আমি ৰিপিট স্বাব টেষ্ট 2 বা 3 তাৰিখে কৰি হি উইল বি চেণ্ড বেক হোম আৰু খোৱা বোৱাৰ ক্ষেত্ৰত কেনেকুৱা খোৱা এনেই হি ইজ নন ডায়েবেটিক সেইকাৰণে ডায়েবেটিক ডায়েট ঘৰৰ পৰা আহি আছে খাইছে আৰু যি বিচাৰিছে ছাৰে আমি চব দিছোঁ ৰাজ্যত কোনে চাকৰি দিছে শিক্ষকক প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী কোনে দিছে স্কুটি উত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষকৰ স্থায়ী নিযুক্তি অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে নিজে ঘোষণা কৰিলে এই কথা হিমন্ত অবিহনে অচল ৰাজ্যৰ চৰকাৰী বিভাগ হিমন্ত নাথাকিলে চৰকাৰী বিভাগত নহয় উন্নয়ন এয়া আমাৰ কথা নহয় এই মন্তব্য খুদ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো মুহূৰ্ততে মই শিক্ষা বিভাগত নাথাকো সেইটো মুহূৰ্ততে কিয় ট্ৰান্সফাৰ পোষ্টিং আৰম্ভ হয় সেইটো মুহূৰ্ততে কিয় নিযুক্তিৰ প্ৰক্ৰিয়া থমকি যায় যদি হিমন্ত বিশ্ব শৰ্মা অল ইন অল তেন্তে মন্ত্ৰীসভাৰ আনসকল কি অদক্ষ কৰ্মহীন তথা দায়িত্বজ্ঞানহীন নেকি শিক্ষা বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্বৰ কাৰ্যকালত শিক্ষাখণ্ডত নিযুক্তি পাইছে 1,50,426 গৰাকী শিক্ষকে বিপৰীতে 2015-16 আৰু 2018-19 বৰ্ষত হিমন্ত বিশ্ব শৰ্মা শিক্ষা বিভাগৰ দায়িত্বত নথকা সময়ত এজনো শিক্ষকে নাপালে নিযুক্তি তাকে লৈ আক্ষেপ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠান নহয় ব্যক্তিয়েহে কাম কৰে চৰকাৰী বিভাগত তাৰমানে ব্যৱস্থাটোৱে এতিয়াও ইনষ্টিটিউচনেলাইজ হ'ব পৰা নাই ব্যক্তিৰ ওপৰত চলি আছে 16-17ত আহি আমি 12,000 ছাত্ৰ ছাত্ৰীক আমি নিযুক্তি দিছিলোঁ 17-18তো আমি 911 গৰাকীক নিযুক্তি দিছিলোঁ আৰু সৰ্বশিক্ষা অভিযানৰ অধীনতো 2017-18ত 7,016 ষ্টেট স্কুলত 12,488 18-19 এটা বৰ্ষত আমি এজনো নিযুক্তি দিব নোৱাৰিলো হয়তো 19-20 পাৰ হৈ গ'লহেঁতেন যদি হিউমেন এফৰ্টটো আমি ছুপাৰ হিউমেন এফৰ্টলৈকে ৰিপ্লেচ নকৰিলোহেঁতেন অৰ্থাৎ হিমন্ত নাথাকিলে স্কুটিৰ ঠাইত চাইকেল হিমন্ত নাথাকিলেই বন্ধ নিযুক্তি ইয়াৰ আঁৰত প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ব্যৰ্থতা নে আন কিবা শুকুৰবাৰে উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিয়মীয়া পদত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ উল্লেখ্য যে
অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক শিক্ষামন্ত্ৰী ভৱেশ কলিতাই প্ৰদান কৰিলে 5,315 গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক স্থায়ী নিযুক্তি পত্ৰ। কেমেৰা পাৰ্চন অঞ্জনৰ সহায়ত বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। সমাগত 2021 নিৰ্বাচন বিধানসভা নিৰ্বাচনক লৈ তৎপৰতা আৰম্ভ হৈছে। আগন্তুক নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে শাসক বিৰোধীয়ে। বিৰোধী দল কংগ্ৰেছ আৰু AIUDFৰ মহাজোঁটে ৰাজ্যত পৰৱৰ্তী চৰকাৰ গঠন কৰিব আশা প্ৰকাশ কৰিছে ছিদ্দিক আহমেদে। সমাগত 2021 চনৰ বিধানসভা নিৰ্বাচন কঁকালত টঙালি বান্ধিছে শাসক বিৰোধীয়ে। পিছ পৰি ৰোৱা নাই বিৰোধী কংগ্ৰেছ আৰু AIUDF। কংগ্ৰেছ AIUDFৰ মহাজোঁটৰ পাছতে নতুন উদ্যমেৰে সাজু হৈছে দুয়োটা দল। প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদৰ হুংকাৰ, কংগ্ৰেছ AIUDFৰ মহাজোঁটে গঠন কৰিব পৰৱৰ্তী চৰকাৰ। ভোট বিভাজনৰ বাবে বিগত নিৰ্বাচনত কংগ্ৰেছ গাদিচ্যুত হোৱা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰাক্তন মন্ত্ৰীগৰাকীৰ। আমাৰ দুটা পাৰ্টিৰ মাজত ভোট বাগাবাগি হোৱাৰ কাৰণে আমি 23টা সিটত হাৰিছিলোঁ। গোটেইটো যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমাৰ সিটৰ সংখ্যা হৈ যায় 62, য'ত 64 সিট হ'লে আমি গভৰ্ণমেণ্ট কৰিব পাৰোঁ, তাতে আমি 62 এনেই হৈ যায়। আৰু ইয়াৰ মাজত আমি দেখিছোঁ কিছু আমাৰ সৰু সৰু পাৰ্টি আছে, সেইসকলক যদি আমি লওঁ তেতিয়াহ'লে আমি নিৰ্ঘাত আমি গভৰ্ণমেণ্ট কৰিব পাৰিম। গতিকে মই ভাবোঁ যে এইবাৰ আমি বিপুল ভোটত আমি জিকিম আৰু আমাৰ কংগ্ৰেছ গভৰ্ণমেণ্ট হ'ব। অন্যান্য দলৰ সৈতে বুজাবুজিৰ বাবেও দুৱাৰ মুকলি ৰখা কংগ্ৰেছ AIUDF মিত্ৰজোঁটে এইবাৰ নতুন সমীকৰণেৰে দখল কৰাৰ পৰিকল্পনা কৰিছে দিছপুৰৰ মছনদ। সংখ্যাৰ গুণাগথাও চলিছে দুয়ো দলৰ ভিতৰ চৰাত। ত্ৰয়োদশ বিধানসভাত বৰাকৰ 15খন আসনৰ আটাইকেইখনতেই বিজয়ী হৈছিল কংগ্ৰেছ AIUDF। কিন্তু 2016ত কংগ্ৰেছ জিকিল মাথো 3খন আসনত। AIUDFৰ আসনৰ সংখ্যা 4খন। মহাজোঁটৰ পাছত এই সংখ্যা 7ৰ পৰা 12লৈ বৃদ্ধি পাব বুলি নিশ্চিত ছিদ্দিক আহমেদ। এইটো গ্ৰেণ্ড এলায়েন্স হৈছে, আমাৰ কিছুমান সিটত এৰা ধৰা আমি কৰিব লাগিব। দুটা পাৰ্টিৰ মাজত জাষ্ট আলোচনাই হৈছে। আমাৰ কিছু সিট আমাৰ যি সকল ইম্পৰ্টেণ্ট মানুহবিলাক হয়তো হাৰিছে, তেওঁলোকৰ পৰা এইটো আমি এৰা ধৰাৰ মাজতে আমি কৰিম। তেওঁলোকক আমি দিব লাগিব, আমাৰ পৰাও তেওঁলোকে ল'ব। তেনেকৈ এৰা ধৰাৰ মাজতেই আমি এলায়েন্সটো কৰিম। কংগ্ৰেছৰ দৰে আশাবাদী AIUDFও। দলগাঁও সমষ্টিৰ সম্ভাৱ্য AIUDF প্ৰাৰ্থী মুজিবুৰ ৰহমানেও আওৰালে অনুৰূপ ভাষ্য। অসমৰ উন্নয়নটো আপোনাৰ স্থবিৰ হৈ গৈছে আৰু অসম আৰু অসমীয়াৰ স্বাৰ্থৰ কাৰণে এই চৰকাৰে কাম কৰা নাই, BJP চৰকাৰে কাম কৰা নাই। এইবাৰ মানুহ মোটামুটি অসমৰ মানুহে বুজি পাইছে BJP চৰকাৰ যে অসমৰ কাৰণে অসমীয়াৰ কাৰণে নহয়, এইটো মানুহে বুজি পাইছে। আৰু আগন্তুক দিনত আমি আশা কৰিছোঁ UDF আৰু আপোনাৰ কংগ্ৰেছ এলায়েন্স মিত্ৰজোঁট যিটো হ'ব আৰু বা অন্যান্য যি মহাজোঁট হ'ব, সেইটোৱে এইবাৰ চৰকাৰ গঠন কৰিব। 2021 চৰকাৰ গঠন কৰিব নিশ্চিত। BJP বিৰোধী ভোট বিভাজন ৰোধৰ বাবে এতিয়া শিবিৰে শিবিৰে কৌশল ৰচনাত ব্যস্ত কংগ্ৰেছ আৰু AIUDF। কেমেৰা পাৰ্চন নিতুল কৃষ্ণ দাসৰ সৈতে বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। জোকৰ মুখত চূণ সানি জুবিনে নিষিদ্ধ কৰিলে ৰাজনীতিকৰ ফুটবল। জুবিন গাৰ্গ একাদশৰ পৰা বাহিৰ কৰিলে অজয় ফুকন, বাবু বৰুৱা আৰু পংকজ ইংতিৰ দৰে লোকক। জোকৰ মুখত চূণ, ৰাজনীতিত যোগ দিয়া সাংস্কৃতিক কৰ্মীক জুবিনৰ হুংকাৰ। দলত ফুটবল খেলিবলৈ দিয়া নহ'ব ৰাজনীতিকক। নতুনকৈ গঠন হ'ব জুবিন গাৰ্গ একাদশ। ইটোৰ পিছত সিটো পৰিকল্পনা জুবিন গাৰ্গৰ। কৃষিৰ পাছত ফুটবল। কৃষিৰ ব্ৰেণ্ড এম্বেচাডৰ হৈ সমালোচিত হোৱা জুবিন গাৰ্গে এইবাৰ আঁকোৱালি ল'লে ফুটবলক। পুনৰ গঠনৰ ঘোষণা কৰিলে জুবিন গাৰ্গ একাদশ। জোকৰ মুখত চূণ সানি দুদিন আগলৈকে জুবিন গাৰ্গ একাদশৰ এৰাব নোৱাৰা অংগ আছিল অজয়, বাবু, পংকজকে ধৰি বহু সাংস্কৃতিক কৰ্মী। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনতো জুবিনৰ ষ্টাৰ দৰে সক্ৰিয় হৈ আছিল তেওঁলোক। চানমাৰী খেলপথাৰত উদাত্ত ভাষণেৰে থকা হৰকা কৰিছিল শাসকীয় BJP। অসম বিৰোধীৰ অভিযোগ আনিছিল কংগ্ৰেছৰ বিৰুদ্ধেও। কিন্তু 6 মাহ পাছতে বহুজনে পাহৰি গ'ল আদৰ্শ। ৰাতিৰ স্থিতি সলনি কৰি যোগ দিলে BJP আৰু কংগ্ৰেছত। ৰাষ্ট্ৰীয় দলত যোগ দিয়াৰ পাছতে সুৰো সলনি হ'ল তেওঁলোকৰ। এইবাৰো বাৰুকৈ টেঙাইছে
জুবিন গাৰ্গক তাৰে প্ৰতিক্ৰিয়া দেখা গ'ল জুবিনৰ শেহতীয়া টুইটত টুইটেৰে ফুটবল দলৰ পৰা বহিষ্কাৰ স্থিতি সলনি কৰা সাংস্কৃতিক কৰ্মীৰ দলক জুবিনৰ স্পষ্ট কথা ৰাজনৈতিক দলৰ কোনো সদস্যক ফুটবল খেলিবলৈ দিয়া নহ'ব জুবিন গাৰ্গ একাদশত নতুন ফুটবল দল গঠনৰ কথাও ক'লে জুবিনে সমাজবাদত বিশ্বাসী সাংস্কৃতিক কৰ্মীয়েহে অংশীদাৰ হ'ব জুবিন গাৰ্গ একাদশৰ ৰাজনীতিৰ পথাৰত ভৰি দিয়া একালৰ সতীৰ্থক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলেও টুইটেৰে ফুটবলৰ পথাৰৰ পৰা আঁতৰালে জুবিন গাৰ্গে কৃষি ক্ষেত্ৰৰ উত্তৰণৰ বাবে মুখ্যমন্ত্ৰী আৰু কৃষি মন্ত্ৰীৰ কাষ চাপি সমালোচিত হোৱা হয়তো এই টুইটেৰে চেষ্টা কৰিছে ডেমেজ কণ্ট্ৰলৰ ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপ্তাহজোৰা জন্মদিন নিৰ্বাচনী কুচকাৱাজৰ মাজতে 14 ছেপ্টেম্বৰৰ পৰা বিজেপিয়ে পালন কৰিব মোদীৰ সপ্তাহজোৰা জন্মদিন অহা 15 ছেপ্টেম্বৰত জন্মদিন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত বিধানসভা নিৰ্বাচন সপ্তাহজুৰি অনুষ্ঠিত হ'ব মোদীৰ জন্মদিন 14 ছেপ্টেম্বৰত ধাৰাবাহিক জন্মদিন ৰাজ্যত ক্ৰমাৎ বলিছে নিৰ্বাচনী বতাহ হিচাপ নিকাচত ব্যস্ত হৈছে শাসক বিৰোধী আৰম্ভ হৈছে কথাৰ কটাকটি তাৰ মাজতে এসপ্তাহ ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উদযাপনৰ প্ৰস্তুতি ৰাজ্যিক বিজেপিৰ অহা 15 ছেপ্টেম্বৰত মোদীৰ জন্মদিন 14 ছেপ্টেম্বৰৰ পৰাই অনুষ্ঠিত হ'ব মোদীৰ সপ্তাহজোৰা জন্মদিন বিজেপিৰ জ্যেষ্ঠ নেতা BL সন্তোষৰে হোৱা বৈঠকত ঘোষণা কৰা হয় এই সিদ্ধান্ত এক সপ্তাহ জোৰা তেখেতৰ জন্মদিন ইয়াৰ আগতেও আমি পালন কৰি আহিছোঁ আৰু এইবাৰো আমি তেনেধৰণে তেওঁৰ জন্মদিনটো আমি পালন কৰিম তেওঁ এইবাৰ 70 বছৰ হ'ব গতিকে সেয়েহে এই 70 বছৰটো আমি আগত ৰাখি আমি সকলো ক্ষেত্ৰত 70 বিষয়টো আমি কেনেধৰণে আনিব পাৰোঁ তাৰে আমি কিছুমান কাৰ্যসূচী গ্ৰহণ কৰিম ইয়াৰ মাজতে 23 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব দীনদয়াল উপাধ্যায়ৰ জন্মদিনো বুথে বুথে পতাকা উত্তোলন কৰিব বিজেপিৰ নেতা কৰ্মীয়ে 25ৰ পৰা 2 অক্টোবৰলৈ পালন কৰিব আত্মনিৰ্ভৰ সপ্তাহ আমাৰ 25 তাৰিখৰ পৰা 2 তাৰিখলৈ এই জন্মদিন উপলক্ষে আমি এসপ্তাহ জোৰা কাৰ্যসূচী 25 তাৰিখৰ পৰা 2 অক্টোবৰলৈকে আমি পালন কৰিম আত্মনিৰ্ভৰশীল ভাৰত সপ্তাহ ইফালে 2021ৰ নিৰ্বাচনত 84 লাখ ভোট অৰ্জনৰ অংক কৰিছে ৰাজ্যিক বিজেপিয়ে 56% ভোট পালেই বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব বুলিও দাবী ৰূপম গোস্বামীৰ আমাৰ ইয়াত অসমত প্ৰায় 2 কোটি ভোটাৰ আছে আৰু তাৰে ভিতৰত 75% ধৰিলে 1.5 কোটি মান পলিং হয় আৰু তাৰ ভিতৰত যদি আমি 44 লক্ষ ভোট পাবলৈ সক্ষম হয় প্ৰায় 56% হয় আমি আমাৰ জয় নিশ্চিত আগন্তুক নিৰ্বাচনত চ্যালেঞ্জেছ আছে তাৰ লগত সম্পূৰ্ণ অপৰচুনিটি আছে নিৰ্বাচনলৈ মাজত 7 মাহ থকা অৱস্থাত এনেদৰে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰিছে শাসকীয় দলটোৱে ৰাজু বৰুৱা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইতিহাস সংকটত পৰিব কংগ্ৰেছ দল কংগ্ৰেছৰ বৰ্তমান ধাৰা অব্যাহত থাকিলে 50 বছৰলৈ বিৰোধীৰ আসনতে বহিব লাগিব কংগ্ৰেছ সোনিয়া গান্ধীক পুনৰ কংগ্ৰেছৰ অন্তৰ্বৰ্তীকালীন সভানেত্ৰীৰ দায়িত্ব দিয়াৰ পিছতে ধৈৰ্যৰ বান্ধ ছিগিল জ্যেষ্ঠ নেতা গোলাম নবী আজাদৰ কংগ্ৰেছত ইতিহাস সংকট 50 বছৰলৈ বিৰোধীৰ আসনত বহিব লাগিব কংগ্ৰেছ গান্ধীৰাজৰ বিৰুদ্ধে ক্ষুণ্ণ গোলাম নবী আজাদ কংগ্ৰেছত পৰিয়ালকেন্দ্ৰিক আৰু এৰাধৰা ৰাজনীতিৰ বিৰুদ্ধে পুনৰ দলৰ ভিতৰতে উদ্গীৰণ ঘটিছে প্ৰচণ্ড ক্ষোভৰ সোনিয়া গান্ধীক পুনৰ কংগ্ৰেছৰ অন্তৰ্বৰ্তীকালীন সভানেত্ৰীৰ দায়িত্ব দিয়াৰ দুদিন পিছতেই গোলাম নবী আজাদৰ বিস্ফোৰণ কংগ্ৰেছ নেতৃত্বৰ ওপৰত আস্থা নাই 1% দলীয় কৰ্মীৰ अभी जो प्रेसिडेंट बनता है उसके साथ 1% भी नहीं होता है क्योंकि वो तो किसी को भी हमने उठा के जो दिल्ली आता जाता है उसको उठा के हमने बना दिया प्रेसिडेंट है जनशक्ति ने रिकमेंड किया या गुलाम नबी आजाद ने ही रिकमेंड किया या दूसरे ने रिकमेंड ही तो किया ना आसमान से तो नहीं उतरा तो अब हमें ये तो नहीं मालूम कि इसके साथ 100% लोग हैं कि शून्य है कई प्रेसिडेंट ऐसे बने हैं जिनके पास शून्य भी है प्रदेश कांग्रेस जिला कांग्रेस
ব্লক কংগ্ৰেছ আৰু কংগ্ৰেছ ৱৰ্কিং কমিটিসমূহৰ সভাপতি নিৰ্বাচনক লৈও তাৎপৰ্যপূৰ্ণ মন্তব্য কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ দিল্লীলৈ তাঁতবাতি কাঢ়ি থকা আৰু দলৰ একাংশ জ্যেষ্ঠ নেতাৰ আশিক ধন্যসকলেহে বহন কৰি আহিছে কংগ্ৰেছৰ নেতৃত্ব গোলাম নবী আজাদৰ যুক্তি নিৰ্বাচনৰ জৰিয়তে নেতৃত্ব মনোনীত কৰিলে আস্থা থাকে 51% দলীয় কৰ্মীৰ प्रदेश प्रेसिडेंट जो है इलेक्टेड होना चाहिए, डिस्ट्रिक्ट प्रेसिडेंट इलेक्टेड होना चाहिए, ब्लॉक प्रेसिडेंट इलेक्टेड होना चाहिए, कांग्रेस वर्किंग कमेटी इलेक्टेड होनी चाहिए। इलेक्टेड होने का एक ये फायदा होता है, जब आप इलेक्शन लड़ते हो तो 51% तो कांग्रेस पार्टी के आपके साथ होती है, 2 या 3 लोगों के बीच में आपका विद इन द पार्टी इलेक्शन होता है, तो जीतेगा वही जिसको 51%, 51% वोट आएंगे, दूसरे को कहीं 15 आएंगे, तीसरे को 10 आएंगे। तो जब वो प्रेसिडेंट जीत गया और चार्ज संभालेगा तो कम से कम 51% पार्टी के लोग तो उसके साथ है। উল্লেখযোগ্য যে কংগ্ৰেছ দলত এজন পূৰ্ণকালীন আৰু কাৰ্যদক্ষ সভাপতি লাগে বুলি সোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰা সকলৰ ভিতৰত অন্যতম আছিল গোলাম নবী আজাদ। ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। সোশ্যাল মিডিয়াত সঘনাই বিতৰ্কৰ সৃষ্টি কৰা বিজেপি নেতা সত্যৰঞ্জন বৰাক উভতি ধৰিলে এগৰাকী সতীৰ্থই চাওক এই প্ৰতিবেদন। সত্যৰঞ্জন বৰা কোন? বিজেপি নেতাৰ উত্তৰ সত্যৰঞ্জন বৰা মানসিক ভাৰসাম্য নথকা ব্যক্তি। তেখেতৰ মানে মানসিক ভাৰসাম্যতা হেৰুৱাইছে। ধৰ্মৰ জ্ঞান নাই সত্যৰঞ্জনৰ। একচুৱেলি তেখেতৰ কোনো ধাৰ্মিক জ্ঞান দলৰ বিষয়েও একো নাজানে সত্যৰঞ্জনে। দলৰ একো জ্ঞানে নাই। ছ'চিয়েল মিডিয়াত প্ৰায়ে বিতৰ্কৰ সৃষ্টি কৰা সত্যৰঞ্জন বৰাক উভতি ধৰিলে বিজেপিৰ সমৰ্থক সংঘৰ ৰাজ্যিক সভাপতি খাইৰুল ইছলামে। ইতিমধ্যেই সত্যৰঞ্জনে সকলো দলীয় পদ হেৰুওৱা বুলি মন্তব্য বিজেপি নেতাজনৰ। মানসিক ভাৰসাম্য হেৰুওৱা সত্যৰঞ্জন বৰাই সনাতনী ধৰ্ম কিংবা বিজেপি দলৰ কথাও একো নাজানে বুলি বিজেপি নেতা খাইৰুল ইছলামে মন্তব্য কৰে। যেহেতু মানসিক ভাৰসাম্যতা হেৰুৱাইছে সেনেকুৱা মানুহৰ ক্ষেত্ৰত দলে আৰু কি একশ্যন ল'ব? এতিয়া তেখেত কিবা এটা পদত আছিলে, এতিয়া একো পদত নাই, পদৰ পৰা দলে একো পদে দিয়া নাই তেখেত এতিয়া কোনো দলৰ কোনো পদত নাই। এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ নাম যদি তেখেতে লয় দলে তেওঁ একশ্যন অভিয়াছলি ল'ব। বিজেপিৰ কৰ্মকৰ্তা প্ৰাথমিক কৰ্মকৰ্তা হ'ব পাৰে, কিন্তু কোনো পদত নাই তেখেত। এতিয়া নিজকে বিজেপিৰ বিয়াগুম নেতা বুলি জাহিৰ কৰি ফুৰা সত্যৰঞ্জন বৰাই খাইৰুল ইছলামৰ মন্তব্যৰ কি প্ৰত্যুত্তৰ দিয়ে সেয়াহে হ'ব লক্ষণীয়। দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ কংগ্ৰেছ কৰ্মীৰ বাবে এটা আশাৰ খবৰ। সোনিয়া গান্ধীৰ গুড বুকত কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ নাম। এতিয়াৰে পৰা লোকসভাত কংগ্ৰেছৰ উপ দলপতি হ'ব গৌৰৱ গগৈ। পিতৃৰ পিছত পুত্ৰৰ ওপৰত পূৰ্ণ আস্থা কংগ্ৰেছ হাইকমাণ্ডৰ। লোকসভাৰ উপ দলপতিৰ দায়িত্বত গৌৰৱ গগৈ। শাসকীয় বিজেপিৰ বিৰুদ্ধে ৰাজ্যত অকলে যুঁজ দিয়া বৰ্ষীয়া নেতা তৰুণ গগৈ এতিয়া কৰোনাত আক্ৰান্ত। পিতৃ চিকিৎসাধীন হৈ থকাৰ সময়তে কংগ্ৰেছৰ গধুৰ দায়িত্বত অধিষ্ঠিত হ'ল পুত্ৰ গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে লাভ কৰিলে লোকসভাৰ উপ দলপতিৰ পদ। কংগ্ৰেছ সভানেত্ৰী সোনিয়া গান্ধীয়ে কলিয়াবৰৰ সাংসদগৰাকীক অৰ্পণ কৰিলে এই গধুৰ দায়িত্ব। 14 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব সংসদৰ বৰ্ষাকালীন অধিৱেশন। তাৰ পূৰ্বে কংগ্ৰেছে সালসলনি কৰিছে লোকসভাৰ নেতৃত্ব। বিৰোধী দলপতিৰ দায়িত্বত অধীৰ ৰঞ্জন চৌধুৰী, চিফ হুইপ ৰৱনীত বিট্টু আৰু উপ দলপতিৰ পদত গৌৰৱ গগৈ। শাসকীয় দল বিজেপিৰ নীতিক ক্ষুধাৰ সমালোচনা কৰি ধাৰাবাহিকভাৱে উদাত্ত বক্তব্য ৰখাৰ বাবে এনে গুৰুত্বপূৰ্ণ পদবীত সাংসদগৰাকী অধিষ্ঠিত হোৱা বুলি ধাৰণা কৰিছে একাংশই। 5 पेज के उत्तर में देश के किसान की आत्महत्याओं को नजरअंदाज कर रही है। আনহাতে কৰোনাত আক্ৰান্ত হৈ তৰুণ গগৈ চিকিৎসাধীন হৈ থকাৰ মাজতে গৌৰৱ গগৈয়ে লাভ কৰা এই পদবীয়ে পুনৰবাৰ প্ৰমাণিত কৰিলে পিতৃ পুত্ৰৰ ওপৰত থকা হাইকমাণ্ডৰ আস্থা।
উপদলপতিৰ দায়িত্ব পোৱাৰ পিছত গৌৰৱ গগৈ অধিক উজ্বলি উঠিব বুলিও আশাবাদী ৰাজ্যৰ কংগ্ৰেছ শিবিৰ। দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জিআই মৰ্যাদা পালে অসমত উৎপাদিত কাজি নেমু আৰু চকোৱা চাউলে। জিঅগ্ৰাফিকেল ইণ্ডিকেশ্যন লাভ কৰাৰ পাছত এই সামগ্ৰীসমূহে পালে এক সুকীয়া মৰ্যাদা আৰু পৰিচয়, যাৰ বাবে এইবোৰৰ প্ৰচাৰ আৰু ব্যৱসায়ত বিশেষভাৱে সহায়ক হ'ব। কাজি নেমু আৰু চকোৱা চাউললৈ সুকীয়া পৰিচয় মিলে যে সেই জিআই টেগ কৰাৰ পিছত যিখিনি সা সুবিধা, মনিটৰিং, তাৰ যিটো অন্য প্ৰচেছ কিছুমান আছে সেইখিনি কৰাটো, গতিকে সেইটোৰ কাৰণে আকৌ আমাৰ কৃষক ৰাইজৰ যিটো জাগৰণ যে এইটো আমাৰ থলুৱা সামগ্ৰী, ইয়াৰ আমাৰ এটা জিআই টেগ আছে, ইয়াত যদি কিবা ভেজাল হয়, ইয়াত যদি কিবা অন্য ধৰণৰ কথা আহে, আমি কেনেকুৱা ধৰণে আমি সেইটো টেকেল কৰিম সেই ইছ্যুটো, এই কথাখিনিও তেখেতসকলক মানে জনোৱাৰ বা তেখেতসকলক জাগৰণ কৰাৰ এটা ডাঙৰ দায়িত্ব আমাৰ সকলোৰে থাকে। গতিকে তাৰ পিছত কিন্তু যেতিয়া ফুল ফ্লেজেড এটা সময় আহি যায় কথাবিলাকৰ, তেতিয়া আমি সেই যিটো ডিৰেক্ট লাভৰ কথা কৈছে কৃষক ৰাইজৰ, সেইখিনি আমি পাবলৈ সক্ষম। ইয়াৰ পূৰ্বে আবেদনৰ পাছতো জিআই মৰ্যাদা লাভ কৰাৰ পৰা বঞ্চিত হৈছিল গোৱালপাৰাৰ শীতলপাতি, সৰ্থেবাৰীৰ কাঁহ শিল্প আৰু কাৰ্বি বস্ত্ৰ শিল্পই। কাৰণ জিআই মৰ্যাদা লাভৰ বাবে প্ৰয়োজন হয় বহু তথ্য পাতি আৰু এক দীঘলীয়া পৰিক্ৰমাৰ। জিআই টেগিং পাবৰ কাৰণে বহুত পৰীক্ষা নিৰীক্ষা উত্তীৰ্ণ হ'ব লগা হয়। চৰকাৰৰ হস্তশিল্প আৰু বস্ত্ৰ বিভাগে ইতিপূৰ্বে পৰাৰ শীতলপাতি শিল্প, হাৰ্টেবাৰীৰ কাঁহ শিল্প আৰু কাৰ্বি বস্ত্ৰ শিল্পৰ জিআই মৰ্যাদা লাভ কৰিবৰ বাবে আবেদন কৰিছিল যদিও পিছত কৰ্তৃপক্ষই সেই আবেদনসমূহ বাতিল কৰে। অসমৰ বহু সামগ্ৰী সুকীয়া বৈশিষ্ট্যৰে পৰিপূৰ্ণ। অসমৰ কলাখাৰ, মাজুলীৰ মুখা শিল্পকে ধৰি এনে আৰু বহু সামগ্ৰীৰ জিআই মৰ্যাদা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এনে প্ৰচেষ্টা অব্যাহত ৰাখিছে। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কণমানি তামান্নাক আপুনি বিজ্ঞাপন ছবিত বহুবাৰ হয়তো দেখিছে। শীঘ্ৰে বলিউডৰ ছবি জগতত আপুনি দেখিবলৈ পাব নলবাৰীৰ জীয়ৰী তামান্নাক। তামান্না অভিনীত বলিউডৰ প্ৰথমখন ছবিয়ে মুক্তি লাভ কৰিব অহা 5 ছেপ্টেম্বৰত। বলিউডৰ ছবিত অসম কন্যা, নলবাৰীৰ তামান্না অভিনীত ছবিক লৈ উৎকণ্ঠা। 5 ছেপ্টেম্বৰত মুক্তি পাব আটকন সটকন। A.R. ৰহমান নিবেদিত আৰু শিৱ হৰেৰ দ্বাৰা পৰিচালিত আটকন সটকন নামৰ নতুন হিন্দী চিনেমাখনৰ গ্লোবেল ৰিলিজ হ'ব অহা 5 ছেপ্টেম্বৰত Z5 প্লেটফৰ্মত। বস্তি অঞ্চলৰ 4টি শিশুৰ সংগীতৰ প্ৰতি থকা হাবিয়াসক মূল বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা এই চিনেমাখনৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে অসমৰ নলবাৰী জিলাৰ বালিকৰীয়াৰ তামান্না দীপকে। বলিউডৰ প্ৰথমখন অভিনীত চিনেমাক লৈ অতিকৈ উৎসাহী হৈ পৰিছে তামান্না। It's releasing on 5th September. Z5 Premium release hoba. So the cinema is all about 4 kids, Guddu, Madhav, Meeti and Chutran. So film kon mane gote film kon is about Guddu aru tar friends. The journey is about Guddu and his friends. তাৰ গুড্ডু থাকে, he's a tea stall wala, chai wala, he মানুহক চাহ দিয়ে। আৰু যোনটো মাধৱ, মিঠি, চুট্টন, মাধৱটো তাৰ বেষ্ট ফ্ৰেণ্ড। অ'কে, মাধৱটো মানে তাৰ বেষ্ট ফ্ৰেণ্ড, সি বুকছ পঢ়ি বহুত ভাল। চুট্টনৰ বিষয়, সি মানে কি কৰে, সি পইচা বহুত ভাল পায়। সি এটাই বস্তু বিচাৰে, সেইটো হ'ল পইচা। ঝাঁচীৰ বিভিন্ন লোকেশ্যনত বিগত বৰ্ষত প্ৰায় 45 দিন শ্বুটিঙত ব্যস্ত আছিল তামান্না। চাহ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা গুড্ডু নামৰ এটি শিশু আৰু তেওঁৰ 3গৰাকী বন্ধুৰ সপোনক লৈ আগবাঢ়িছে চিনেমাখনৰ কাহিনী ভাগ। I'm with Vivek sir. So And Vivek, I am with whom? I am with Ramana? No. Gopanna? No. Ampanna? No. Kamana? so Vivek sir, मेरे लिए 2 lines please. आपके लिए 2 lines.
पहली लाइन ये कि तमन्ना इज so super cute and so এটি ভিক্ষাৰী শিশুৰ চৰিত্ৰত অভিনয় কৰিছে তামান্নাই বাছত এটি বেহুৰা কণ্ঠৰে ভিক্ষা খুজি ঘূৰি ফুৰা এটা চৰিত্ৰ বেহুৰা কণ্ঠৰে নিজস্ব শৈলীৰে এটি গীত গোৱাৰ পিছতেই এই চিনেমাখনত অভিনয় কৰাৰ বাবে অফাৰ লাভ কৰিছিল তামান্নাই মোৰ ৰোলটো কি মিঠি বুলি এজনী ছোৱালী আছে সৰু ছোৱালী তাই আৰু মানে বাছত যায় মানুহক এণ্টাৰটেইন কৰে মানুহক হহুৱাই নিজৰ গানটো গাই পিনে আৰু যেনেকৈ এতিয়া মই নৰ্মেল বাছত কেনেকৈ কওঁ তাই এনেকৈ নাগায় তই ভিক্ষা খোজে তাই সেইকাৰণে তাই কম না 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 তাই অলপমান গান সেনেকৈ গায় চ' সেইটোৰ কাৰণে ফাৰ্ষ্ট সৌম্য ছাৰে মোক মাতিলে মোক ছিংগিং চাবৰ কাৰণে ছাৰে ক'লে তুমি এটা গান গোৱা ভাল চাই গান এটা মই গালোঁ গান এটা জেৰম গানটো মই গালোঁ গোৱাৰ পিছত মোক পঠালে আৰু ঘৰত ফিৰ মিলিংগে তামান্না কৈ পিনে তাৰপিছত মই এটা ভিডিঅ' চালোঁ অ'কে মেমে ক'লে এইটো ভিডিঅ'টো চোৱা এই ভিডিঅ'টো ৰেকৰ্ডিং কৰি পিনে মোক পঠাই দিয়া बीच भवन में नैया मोरी बीच भवन में नैया मोरी तू पार कर दे बाजी बन जा रे दाता शक्ति दे सच के पथ पे चलते चलते जीवन को কণমানি আৰু মৰম লগা নলবাৰীৰ তামান্না হৈছে টেলিভিছনৰ দৰ্শকসকলৰ এখন চিনাকি মুখ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও ৰিয়েলিটি শ্ব'ত অংশ লৈ চৰ্চিত হোৱা তামান্নাই অভিনয় কৰিছে মেগা চিৰিয়েল য়ে ৱাদা ৰহাকে ধৰি কেইবাটাও জনপ্ৰিয় বিজ্ঞাপনত যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পৰিহাস কৰবাত শিল্পীয়ে হেতা ওপৰা লগাইছে ৰাজনৈতিক দলবোৰত যোগদান কৰিবলৈ আন কৰবাত আকৌ এমুঠি অন্নৰ বাবে অহৰহ সংগ্ৰাম কৰিবলগীয়া হৈছে শিল্পৰ সাধকে অথচ খবৰেই নাই ৰজাঘৰীয়াৰ অসমত শিল্পী বা সাংস্কৃতিক কৰ্মীসকলৰ অৱস্থা কেনে সংস্কৃতিৰ সাধকৰ প্ৰকৃত খবৰ লবলৈ এটা উদাহৰণ চাওক লখিমপুৰৰ এই পৰিয়ালটোলৈ এইজন লখিমপুৰ হাৰমতিৰ এজন সম্ভাৱনাপূৰ্ণ যুৱক সুৰজিত বিশ্বাস সুদক্ষ গীটাৰ বাদক সুৰজিতৰ আশা আছিল ভাল গায়ক হোৱাৰ কিন্তু সুৰজিত আজি শয্যাশায়ী কাৰণ তেওঁৰ দুয়োটা কিডনী বিকল হৈছে সুৰজিতৰ পিতৃৰ আছে এখন বাদ্যযন্ত্ৰৰ দোকান নিজ হাতে সাজি উলিয়াইছিল গীটাৰ হাৰমনিয়াম বা তবলা কিন্তু তেওঁৰ পিতৃ সুবল বিশ্বাসো এক প্ৰকাৰ শয্যাশায়ী ৰোগ ব্যাধিৰ বাবে অসময়তে পক্ষাঘাতত আক্ৰান্ত হৈছে এওঁ এতিয়া চিকিৎসাটো দূৰৰে কথা পৰিয়ালটোৰ বাবে এমুঠি অন্ন যোগাৰ কৰাটো দুঃসাধ্য যেন হৈছে এইখিনিতে প্ৰশ্ন হয় পৰিয়ালটোৰ দুয়োজন সদস্য যি দুটা ৰোগত আক্ৰান্ত সেই ৰোগৰ বাবে চৰকাৰে আগবঢ়ায় সাহায্য ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে বৰ হৰফেৰে দিয়ে বিজ্ঞাপন জিলা পৰ্যায়তো এনেবোৰ কথা প্ৰসাৰৰ আছে ব্যৱস্থা জিলাত আছে ডিষ্ট্ৰিক্ট মিডিয়া এক্সপাৰ্ট আছে প্ৰচাৰৰ বিভিন্ন সুবিধা একোজন ডিএমইয়ে বছৰি খৰচ কৰে লাখ লাখ টকা কিন্তু চৰকাৰী তথ্যসমূহৰ খবৰেই নাপায় হিতাধিকাৰীয়ে স্বাস্থ্য বিভাগৰ জয়ঢোল বজোৱাসকলে বাৰু এনেবোৰ কথালৈ মন দিবনে লখিমপুৰ জিলাৰ ডিষ্ট্ৰিক্ট মিডিয়া এক্সপাৰ্টকে আদি কৰি স্বাস্থ্য বিভাগৰ লোকসকলে বাৰু খবৰ ল'বলৈ আহৰি পাবনে বিশ্বাস পৰিয়ালৰ চিকিৎসা চলি আছে ডায়ালিচিছ চলি আছে বৰ্তমান লখিমপুৰ চাবুতি হস্পিটেলত চিকিৎসকে কৈছে বৰ্তমান ট্ৰান্সপ্লেণ্টৰ কাৰণে চিন্তা কৰিব কৈছে ট্ৰান্সপ্লেণ্টৰ কাৰণে মোৰ অৰ্থৰ দৰকাৰ হৈছিল আগত মই ভাল বাদ্যযন্ত্ৰৰ মেকানিক আছিলোঁ কিন্তু এতিয়া সমস্যা বেয়া হ'ল কৰিব নোৱাৰে মোৰ ল'ৰাই কৰিব নোৱাৰে তাৰ কিডনীটো বেয়া হ'ল মোৰো অলপ বেয়া হ'ল এই পেৰালাইচিছ বেমাৰত বেয়া হ'ল পৰম্পৰাগত শিল্প সাধনাত ব্ৰতী এগৰাকী লোক আজীৱন শিল্প সাধনা কৰিও ব্যৰ্থ জীৱন সংগ্ৰামত এইজন গহপুৰ কলাবাৰীৰ বীৰেন ভূঞা
বাঁহীৰ মূৰ্ছনাৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিব পৰা ভূঞাৰ ঘৰত নিয়মিতভাৱে নজ্বলে চৌকা। পাকঘৰ উদং 250 গ্ৰাম মিঠাতেলৰ বটল এটাও কিনিবলৈ হাতত ধনৰ অভাৱ এওঁৰ। শেষত পেটৰ তাৰণাত বাঁহী এৰি ডকা পাল্লাত ধৰিলে ভূঞাই। ঘৰৰ আগফালে এখন শাক পাচলিৰ দোকান দি অব্যাহত আছে জীৱন সংগ্ৰাম। গতিকে সোপাকে যেতিয়া কাৰ্যসূচী বন্ধ হৈ গুচি গ'ল, মই এদিন মানে চলাই পেটি এটা আনিবলৈ এটা চলাই কাঠি মালিক নোহোৱা হৈ গ'লো। কোৰখন হাততে লৈ পেলাই আমদোকত 40 বছৰ আগত মই বহিছিলোঁ সেই জেগাত আকৌ মই চেপি ল'লোঁগৈ। আম গছজোপাকে সেৱা কৰি পাচলি সোপাকে মই চলাই আছোঁ বৰ্তমান। যি সময়ত শিল্পীৰ ৰাজনৈতিক আত্মসমৰ্পণক লৈ ৰাজ্যৰ সৰ্বত্ৰ সৰব আলোচনা চলিছে, সেই সময়তে পোহৰলৈ আহিছে দুটা শিল্পী পৰিয়ালৰ দুৰ্বিষহ জীৱনৰ কথা। চৰকাৰী আঁচনিয়েও ঢুকি নোপোৱা এইসকল শিল্পীৰ এনে দুৰ্দশাৰ কথা বাৰু চৰকাৰে ভাবিব পাৰিবনে সদ্য আত্মসমৰ্পণ কৰা তথাকথিত শিল্পীৰ জাকটোৱে? লখিমপুৰৰ পৰা সঞ্জীৱ লাহন আৰু গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এইখিনিতে পুনৰ চাই লওঁ আহক কি আছে সংবাদ শিৰোনামত।